হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এয়া ৰাতিপুৱাটো আৰম্ভ কৰি দিছোঁ পাকঘৰৰ পৰাই। ব'লক দেখাই থাকোঁ কি কৰিছোঁ কি নাই কৰা। এয়া অকণমান ভাজি বনাবলৈ লৈছোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ব'লক দেখাই দিওঁ। এয়া দেখিছেই নহয়, পিঁয়াজ অকণমান ভাজি লৈছোঁ, লগতে ফুলকবি ওলকবি এনেকৈ কাটি লৈছোঁ, স্কোৱাচ অকণমানো আছে আৰু বাছ ভাজিখন বহাই দিছোঁ। একদম চিম্পুল ধৰণে নিমখ হালধি জিৰা ধনিয়া বাছ হালধি অকণমান, ইমানেই আছিলে। আৰু খাবলৈও কিন্তু ভাল লাগে দেই ঠাণ্ডা দিনত, হয়নে নহয় বাৰু কওকচোন। এতিয়া চব্জিবিলাক খোৱাৰ মজাই বেলেগ, বহুত ভাল লাগে আৰু পটককৈ হৈয়ে যায়। মই বিশেষ একো মা মছলা নিদিওঁ, কিন্তু এয়া চাওকচোন অকণমান পিছতেই মানে ঢাকি থৈ দিওঁ, তাৰপাছত ইলুটি শিলুটি কৰাৰ পাছত হৈয়ে যায়। বাছ নমাই থৈ দিলোঁ আৰু সেইফালে বহাই লৈছোঁ বেঙেনা আৰু আলু। সেয়া আৰু দেখাই থকা নাই, দেখাই থাকিলে আপোনালোকৰো খং উঠিব, কিনো এইবিলাককে দেখাই আছে বুলি। গতিকে ব'লক, আবেলি এটা জমনি হ'ল, সেইটোও বাৰু দেখাই দিম। প্ৰথমতে কাঁহীখন মই বাঢ়ি লৈছোঁ, ঠিক কৰি লৈছোঁ। সেইফালে যে বনাইছিলোঁ জলফাই আমলখিৰ আচাৰ, সেইটোও দি লৈছোঁ, ঠিকে আছে দেই। আৰু তাৰপাছতে এয়া ভাজি, সেইফালে বেঙেনা ভাজি আৰু সেইফালে আছিলে অকণমান দি গৈছিলে জাই লাও বিলাহী তেনেকৈ। আৰু তাৰপাছতে তিতা কেৰেলা মই পিটিকা কৰিবলৈ নহ'লে এনেকৈ ৰাউণ্ড ৰাউণ্ড চেপত কাটি নিমখ ছটিয়াই দিছোঁ আৰু অকণমান দালি দি দিছোঁ। আগতে নাখায় দেই এনেকৈ দিলে, কিন্তু আজিকালি খাই, তিতা খাবই লাগে যিহেতু, গতিকে খোৱা হৈ গৈছে। আৰু এওঁক খুৱাই বোৱাই লৈ মই ওলাব লাগিব অকণ বজাৰলৈ বুলি। বহুতকেইটা বজাৰ ৰৈয়ে আছে, আনিমকৈ আনাই হোৱা নাই। এতিয়া ওলাইছোঁ বজাৰ কৰিবলৈ, 12টা বাজি গ'ল। তথাপিতো ভাত খোৱাৰ আগে আগে আহি পাম বুলি ভাবিছোঁ। ব'লক কি কি কৰোঁ কি কি নকৰোঁ দেখাই আছোঁ বাৰু। আৰু এয়া গাড়ী মটৰ ৰাস্তা ঘাট পাৰ হৈ মেলি পাই গ'লোংগৈ স্মাৰ্ট বজাৰ। বোলো তাতেই কেইটামান বস্তু লৈ লওঁ। আৰু মই ইফালে হাব আৰু ৰুদ্ৰাক্ষতো সোমালোঁ, কিন্তু প্ৰয়োজনীয় বস্তুকেইটা মোৰ নাপালোঁ। ইয়াৰ পৰাই খোৱা বস্তুকেইটা লৈ উলটিলোঁ আৰু তাত মই ভিডিঅ' কৰাই নহ'ল। কিয় জানেনে, মানে বস্তু চাই থাকোঁতে মোৰ মোবাইলটো ওলোৱাই নহ'লে। তেনেকুৱা আপোনালোকৰ হয়নে নহয় বাৰু? মোৰ পিছে প্ৰায়ে হয়। ভাবোঁ দেখাম কি লওঁ কি নলওঁ, কিন্তু এয়া ঘৰত আহিহে অকণমান দেখাই দিলোঁ। কিবা কিবি খোৱা বস্তু প্ৰয়োজন সাপেক্ষে যিকেইটা আছিলে সেয়াই লৈ ল'লোঁ। আৰু তাৰপিছত আহি ঘৰ পালোঁহি। আকৌ ঘৰৰ পৰা তেতিয়া মই আহিয়ে ভিডিঅ' কৰা নাই, ভাত পানী খাই ল'লোঁ, কাৰণ 2টাই বাজি গৈছিলে। ভাত পানী খাই লৈহে সেইকেইটা সামৰাৰ সময়ত অকণমান ভিডিঅ' কৰি দেখালোঁ। আৰু এইফালে আবেলি আমি আজি ওলাইও যাম অকণমান, গতিকে বোলো মাক কেইটামান পানী পিঠা বনাওঁ, মায়ে চাহকাপৰ লগত খাই ভাল পাব। আদা কাটি দিলোঁ, নিমখ দিলোঁ, তাত তেল দিলোঁ। তাৰপাছতে এয়া চাওক টাৱাখনতো অকণমান তেল লেটিয়াই বোলো বনাই যাওঁ। আই যিহে দুৰ্গতি কৰিলে মোৰ, একে মাথাটো গৰম হৈ গৈছিলে জানেনে। ইটোৰ পিছত সিটো দিওঁ ভাঙি ভাঙি যায়। ভাবিছোঁ পিঠাগুড়িকেইটা যে ফ্ৰিজত যে আছিলে ঠাণ্ডা হৈ থকাৰ কাৰণে এনেকুৱা হ'ল নে কি কথা ক'ব নোৱাৰোঁ। অকণমান অৱশ্যে ইয়াতে আটা বা বেচন দি দিয়া হ'লে উঠিলেহেঁতেন, কিন্তু মোৰ সেইখিনি কৰিবলৈ মন নগ'ল। বোলো আজি ইমান ঠগাইছে, বাদ দিয়া। এই যে ভাঙি গৈছিলে পিঠাখিনি এনেকৈ আটা মাৰা দি মাৰি এইটো চেপত এইয়া পিঁয়াজখিনি লেটিয়াই ভাজি গ'লোঁ তেলত। বোলো আজি মই এৰি নিদিছোঁ, একাপকৈ পিঠাগুড়ি কেনেকৈ পেলাই দিওঁ বাৰু। এয়া চাওক ইমান ধুনীয়া হৈছিলে খাবলৈ। অকণমান সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। কেতিয়াবা এনেকুৱা হৈ যায় জানেনে, বস্তুৱে বৰ ঠগায়, কিন্তু হাৰ মানিব নালাগে। খায়ো দেখাইছোঁ, ভাল হৈছে কিন্তু দেই, বহুত ভাল হৈছে। তেন্তে আজি